বৰোদা চিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা মুকলি হৈ আহিছে 549টা পদ। এই পদকেইটাৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান থাকিব লাগিব, অনলাইন ফিজ কিমান হ'ব, সকলোবোৰ তথ্য আজি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ লগত আলোচনা কৰিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ভাস্কৰে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পিবি চেণ্টাৰলৈ। এই চেনেলৰ জৰিয়তে আপোনালোকে গভৰ্ণমেণ্ট স্কিমৰ লগতে জব ইনফৰমেশ্যনৰ সকলোবোৰ তথ্য আপোনালোকে জানিব পাৰিব। বৰ্তমান সময়ত মুকলি হৈ আহিছে 549টা পদ BSFৰ ফালৰ পৰা। এই পদকেইটাৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান থাকিব লাগিব, এই সকলোবোৰ তথ্য মই আপোনালোকক জনাই দি আছোঁ। এই ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি ৰাখিম। আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা আমাৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰিব। এই ৱেবছাইটত আপোনালোকে গভৰ্ণমেণ্ট স্কিমৰ লগত জড়িত সকলোবোৰ তথ্য জানিব পাৰিব আৰু জব ইনফৰমেশ্যনৰ সকলোবোৰ তথ্য আপোনালোকে এই ৱেবছাইটৰ জৰিয়তে জানিব পাৰিব। ইয়াত আপোনালোকে দেখা পাইছে BSFৰ ৰিকুৱাৰমেণ্ট 2026 এপ্লাই অনলাইন ফৰ 549 কনষ্টেবল GD পোষ্ট। কনষ্টেবলৰ 549টা পদ মুকলি হৈছে। ইয়াত আপোনালোকে দেখা পাব থাম্বনেইলটোতো আপোনালোকে দেখা পাইছে BSF ৰিকুৱাৰমেণ্ট 2026ৰ বাবে মুকলি হৈ আহিছে। ইয়াৰ লাষ্ট ডেটটো কি হয়, কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব, আবেদনৰ ফিজ কিমান হয়, সকলোবোৰ তথ্য মই এই ভিডিঅ'টোতে আপোনালোকক দেখুৱাই দি আছোঁ। পেজটো স্ক্ৰল ডাউন কৰিব। পেজটো স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাব পোষ্ট নেম কনষ্টেবল জেনেৰেল ডিউটি ইয়াত দেখা পাই আছে। ভেকেঞ্চি দেখা পাইছে 549টা। অৰ্গেনাইজেশ্যন দেখা পাইছে বৰোদা চিকিউৰিটি ফ'ৰ্চ মানে BSF। আৰু ইয়াত আপোনালোকক কোৱালিফিকেশ্যন দেখা পাই আছে মিনিমাম 10 পাছ হ'ব লাগিব আপোনালোকে। এপ্লাই মোড অনলাইন। আৰু ইয়াত আপোনালোকে দেখা পাইছে এপ্লিকেশ্যনৰ যি ফিজ হয়, এপ্লিকেশ্যন 159 এটা আপোনালোকৰ অনলাইনৰ পৰা কাটিব। আপোনালোকে UPI জৰিয়তে পে'মেণ্টটো কৰিব পাৰিব। ষ্টাৰ্টিং ডেট হৈছে 27 ডিচেম্বৰ 2025 আৰু লাষ্ট ডেট হৈছে 15 জানুৱাৰী 2026। ইয়াৰ পিছত আপোনালোকৰ এলিজিবিলিটি যিসমূহ ক্ৰাইটেৰিয়া হয়, ইয়াত ক্ৰাইটেৰিয়াসমূহ কি কি ইয়াত আপোনালোকে দেখা পাইছে। এজ লিমিট দেখা পাইছে 18 পৰা 23 বছৰ ভিতৰত হ'ব লাগিব। যদি 18 পৰা 23 বছৰ ওপৰত হৈ গৈছে তেতিয়াহ'লে আপোনালোকে এই পষ্টকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবলৈ নোৱাৰিব। ইয়াত এজ ছিলেকশ্যন দেখা পাই আছে আপোনালোকে SC ST বাবে 5 বছৰ দিয়া আছে, OBC NCLছৰ বাবে 3 বছৰ দিয়া আছে। ফিজিকেল ষ্টেণ্ডাৰ্ড ইয়াত আপোনালোকে দেখা পাই আছে। আপোনালোকে যদি আপোনালোকৰ যিটো অফিচিয়েল নটিফিকেশ্যনটো মই ইয়াত দি ৰাখিছোঁ, আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো চেক কৰিব পাৰিব। ইয়াতে এডভাৰটাইজমেণ্ট ডিটেইলছ দেখা পাই আছে। ইয়াতে আপোনালোকে ডিটেইলছসমূহ দেখা পাব। মই আপোনালোকক দেখুৱাই দিছোঁ ফিজিকেল ষ্টেণ্ডাৰ্ড আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে ইতিমধ্যে গম পাইছে। 10 পাছ হ'লে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰি ল'বলৈ পাৰিব। স্পৰ্ট কোৱালিফিকেশ্যনো আপোনালোকে এডভাৰটাইজমেণ্টত চেক কৰিব পাৰিব। সকলোবোৰ ডিটেইলছ দিয়া আছে এডভাৰটাইজমেণ্টত। ইয়াৰ পিছত OBC আনৰিজাৰ্ভৰ বাবে 159 যি পে'মেণ্ট হয় পে'মেণ্টটো কৰিব লাগিব। ST SC যিসকল ওমেন আছে এই ওমেনসকলে নীল মানে কোনো ধৰণৰ অনলাইন পে'মেণ্ট কৰিবলৈ নালাগে। আৰু ইয়াত যিটো পে'মেণ্ট মোড হয় পে'মেণ্ট মোডটো অনলাইনৰ জৰিয়তে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। UPI ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিঙৰ জৰিয়তে আপোনালোকে পে'মেণ্টটো কৰিবলৈ পাৰিব। ইয়াৰ পিছত আপোনালোকৰ এপ্লাই যিটো প্ৰচেছ হয়, এপ্লাই প্ৰচেছটো ইয়াত দিয়া আছে। প্ৰথমতে আপোনালোকে যি অফিচিয়েল ৱেবছাইট হয়, অফিচিয়েল ৱেবছাইটটোত ক্লিক কৰিব। ইয়াত আপোনালোকে দেখা পাইছে অনলাইন এপ্লিকেশ্যন ফৰ্ম। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি অফিচিয়েল ৱেবছাইট হয় এই অফিচিয়েল ৱেবছাইটটো খোল খাই যাব। ইয়াত যদি আপোনালোকৰ অলৰেডি একাউণ্ট আছে তেতিয়াহ'লে লগ ইন কৰিব পাৰিব। যদি আপোনালোকৰ একাউণ্ট নাই তেতিয়াহ'লে ইয়াত দেখা পাইছে ৰেজিষ্টাৰ হেয়াৰ। ৰেজিষ্টাৰ হেয়াৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আহিব। এই ফৰ্মখন আপোনালোকে ফিল কৰিব লাগিব। আৰু যদি কিবা অসুবিধা হয় তেতিয়াহ'লে মোক কমেণ্ট কৰিব। মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম কেনেদৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু আবেদন কেনেকৈ আপোনালোকে পদকেইটাৰ বাবে কৰিব পাৰিব। সকলোবোৰ তথ্য মই নেক্সট ভিডিঅ'ত জনাই দিম। ইয়াৰ পিছত যদি আপোনালোকে এডভাৰটাইজমেণ্টখন চাই তেতিয়াহ'লে ইয়াত আপোনালোকে ক্লিক নাওত ক্লিক কৰিব। ক্লিক নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এডভাৰটাইজমেণ্টখন আহি যাব। এনেদৰে আপোনালোকে এডভাৰটাইজমেণ্টখন চেক কৰি ল'বলৈ পাৰিব। ইয়াৰ পিছত যদি আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰে তেতিয়াহ'লে ইয়াত লিংক দিয়া আছে। আপোনালোকে ক্লিক নাওত ক্লিক কৰাৰ লগে লগে অফিচিয়েল যিটো ৱেবছাইট হয় অফিচিয়েল ৱেবছাইটটো আপোনালোকে ভিজিট কৰিব পাৰিব।